পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে আৰক্ষী অধীক্ষকগৰাকী উপস্থিত আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ ইয়াত যিসকল লোক আছিলে তেওঁলোকক কিন্তু ইয়াৰ পৰা একেবাৰে বাহিৰলৈ উলিয়াই পঠোৱা হৈছে আৰু এই মুহূৰ্তত এনেধৰণে উচ্ছেদ অভিযান এনেধৰণে ঘৰসমূহ এই মুহূৰ্তত ভাঙি থকাৰ দৃশ্য মই দেখুৱাইছোঁ। ইয়াত কিন্তু গৃহস্থ এই মুহূৰ্তত নাই, কাৰণ তেওঁলোকক ইতিমধ্যে উলিয়াই পঠিওৱা হৈছে। যেতিয়াই এক উত্তপ্ত পৰিস্থিতিৰ যেতিয়া উদ্ভৱ হৈছিল সেই মুহূৰ্তৰ পৰাই তেতিয়াৰ পৰাই কিন্তু যথেষ্ট ইয়াত পৰিস্থিতি উত্তপ্ত পৰিস্থিতি হৈছিল। মই যি স্থানত এই মুহূৰ্তত আছোঁ এই স্থানত কিন্তু আমি প্ৰৱেশ কৰিব পৰা নাছিলোঁ। আমি কিছু আগৰ পৰাই আঁতৰি যাবলগীয়া হৈছিলে। সাংবাদিক বুলি আমি পৰিচয় দিছিলোঁ, কিন্তু তাৰ পিছতো একাংশ লোকে কিন্তু আমাক মাৰিবলৈ উদ্যত হৈছিলে। তাৰপিছত আমি তাৰ পৰা উভতি গৈছিলোঁ আৰু কিন্তু আৰক্ষী আহি ছত্ৰভংগ দিয়ে এইসকল লোকক আৰু তাৰপিছত ইয়াৰ পৰা কিন্তু এই মুহূৰ্তত কোনো ইয়াত স্থানীয় লোক ইয়াত নাই, সকলোকে বাহিৰলৈ উলিয়াই পঠিওৱা হৈছে আৰু তাৰপিছত পুনৰ চলিছে এয়া উচ্ছেদ। যিসমূহ গৃহ ভগা নাছিলে সেই ঘৰসমূহ ভাঙি গৈছে। মই দেখুৱাইছোঁ বিষয়াসকল এজনৰ পিছত কেইজন আহিয়ে আছে। এই ঘৰসমূহ এনেধৰণে ভাঙি পেলোৱা হৈছে। যিসমূহ ঘৰ কিন্তু মই ৰাতিপুৱাৰ পৰা এটা কথা উল্লেখ কৰি আহিছিলোঁ যে প্ৰায় 90% লোকে কিন্তু নিজৰ ঘৰ নিজে ভাঙি কিন্তু ইয়াৰ পৰা গৈছিলে। যিখিনি বাকী আছিলে ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছিলে উচ্ছেদ অভিযান আৰু তাৰপিছত শান্তিপূৰ্ণভাৱেই চলিছিলে সেই উচ্ছেদ অভিযান। কিন্তু পৰৱৰ্তী সময়ত বিধায়ক অখিল গগৈ আহি উপস্থিত হৈছিলে আৰু বিধায়ক অখিল গগৈ আহি ইয়াৰ পৰা যে ৰাইজক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ কিন্তু অনুৰোধ জনাইছিলে আৰু তাৰ পিছত কিন্তু তেওঁ গুচি যোৱাৰ কিছু সময় পিছত আধা ঘণ্টামান পিছতেই কিন্তু পৰিস্থিতি অধিক উত্তপ্ত হয়। এই যি স্থানত মই এই মুহূৰ্তত আছোঁ চৰুৱাবাখৰা চিৰাকুটা আদি অঞ্চলসমূহ এইসমূহ অঞ্চলত কিন্তু যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আৰক্ষীৰ বাহনলৈ পৰ্যন্ত একাংশ লোকে শিলগুটি নিক্ষেপ কৰিছিল, দা নিক্ষেপ কৰিছিল। মই এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়াকৈ এই দৃশ্য ঘৰসমূহ কি ধৰণে ভাঙি আছে, কিন্তু ইয়াত প্ৰতিবাদ কৰিবলৈ এই মুহূৰ্তত কোনো নাই। কিন্তু কিছু সময় পূৰ্বে কিন্তু এই স্থানত কোনো লোক বাহিৰৰ লোক প্ৰৱেশ কৰিব পৰা নাছিলে, সাংবাদিক কিন্তু পৰ্যন্ত কিন্তু প্ৰৱেশ কৰিব পৰা নাছিলে। মই এই মুহূৰ্তত জিলা আয়ুক্তগৰাকী আহি উপস্থিত হৈছে, তেওঁৰ কাষলৈ এই মুহূৰ্তত যাবলৈ যত্ন কৰিম। যেতিয়া ইমান মানুহ থাকে আৰু যেতিয়া ডিছপ্লেচ কৰা হয় তেতিয়া এনেকুৱা সৰু সুৰা ইনচিডেণ্ট কিছুমান হয়। মই আপোনালোকক দুটামান ইনফৰমেশ্যন দিম। লাইক টোটেল এৰাউণ্ড 3500 বিঘা মাটি আছে যিটো উচ্ছেদ চলি আছে আৰু ইয়াতে কিছুমান 288 বিঘা পাট্টা মাটি আছে আৰু যিসকল পাট্টাৰ লেণ্ড আছে তেওঁলোকক আপুনি দেখিছে পি বুলি মাৰ্ক কৰি থোৱা আছে, তো তেওঁলোকক কোনো ধৰণৰ এভিকশ্যন কৰা হোৱা নাই। আৰু যিসকল এনক্ৰ'চাৰ আছিল, যিসকল এনক্ৰ'চাৰ আছে তেওঁলোকক গভৰ্ণমেণ্টৰ ফালৰ পৰা 50,000কে এটা পাৰ ফেমিলি এক্স গ্ৰেচিঅ' দিয়া হৈছে। সেইটোৰ প্ৰচেছ চলি আছে। ইনফেক্ট এতিয়ালৈকে আই থিংক 350 মান বেংকাৰ্ছ চেক ইছ্যু কৰা হৈছে আৰু বাকীখিনি মানুহকো কোৱা হৈছে যে তেওঁলোকে ছাপৰ চাৰ্কল অফিচত গৈ তেওঁলোকৰ যি ডকুমেণ্ট আছে তাক ছাবমিট কৰিলে তেওঁলোকে এই এককালীন সাহায্যটো পাব। তাৰপিছত যিখিনি পাট্টাৰ মানুহ আছে তেওঁলোকৰ যিটো জিৰাট এষ্টিমেট হয় সেইটো অলৰেডি আমি পঠিয়াইছোঁ। অতি সোনকালে সেই যেতিয়া ফাণ্ড আমি ৰিচিভ কৰিম তেওঁলোকক ডিষ্ট্ৰিবিউট কৰি দিম যাতে তেওঁলোকো শান্তিপূৰ্ণভাৱে ইয়াৰ পৰা ওলাই যাব পাৰে। আৰু যিটো সৰু সুৰা ইনচিডেণ্টৰ আপোনালোকে কথা কৈছে সেইটো আই থিংক এখন এম্বুলেঞ্চ আহি পাওঁতে দেৰি হৈছিল। এগৰাকী লেডিৰ শাৰীৰিক অসুস্থতা হৈছিল, যিহেতু ৰাস্তাটো বহুত সৰু তো এম্বুলেঞ্চখন আহি পাওঁতে দেৰি হৈছিল। আই থিংক সেইটো কাৰণে তেওঁলোকে তেনেকুৱা এটা ৰিয়েকশ্যন দিছিল। বাট পিছত আই থিংক পুলিচে বহুত ধুনীয়াকৈ গোটেইটো ডিছপ'জ কৰি দিছে। আৰু যিটো তেওঁলোকৰ কাৰণে অলৰেডি আপোনালোকে গম পাইছে, আমাৰ এভিকশ্যন নটিচখন চালে আপোনালোকে গম পাব যে বাইজাৰ আলগা বুলি আথানি চাৰ্কলত এটা লেণ্ড আছে। এইটো তাতে আমি 300 বিঘা মাটি এয়াৰমাৰ্ক কৰি ৰাখিছোঁ। তাতে গৈ তেওঁলোকে তেওঁলোকৰ যিটো টেম্পৰেৰী একমডেশ্যন তেওঁলোকে ল'ব পাৰে। আৰু কিয়নো যিহেতু এই জেগাটো আমি সোনকালে গোটেই লেণ্ডটো আমি ডেভেলপ কৰিব লাগিব। এতিয়াও এটা দুটা ফেমিলি দেখা গৈছে যে তেওঁলোকে তেওঁলোকৰ যি মানে সামগ্ৰী আছে সেইবিলাক লৈ গৈ আছে। তো মই এটাই অনুৰোধ জনাম যাতে তেওঁলোকে ইয়াতে নাথাকি পেলাই যিটো লেণ্ড দেখুৱাই দিয়া হৈছে
তাত গুচি যায় আৰু পৰৱৰ্তী সময়ত তেওঁলোকক যি ধৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা সহায় সহযোগিতা কৰিব লাগে সেইটো কৰি থাকে। নৈপৰীয়া অখিল গগৈ ইতিমধ্যে আটক কৰিছে। এইটো আপুনি আই থিংক পুলিচক সুধিলে বেছি ভালকৈ গম পাব। আই থিংক তেখেতটো এতিয়া গুচিও গৈছে। যি স্থানত যাবলৈ দিয়া হৈছে ইয়াৰ নৈপৰীয়া স্থান বুলি কয়। ধুবুৰীটো গোটেইখন নদীয়ে ন? হয়, নিশ্চয়কৈ আছিলে জিলা আয়ুক্তগৰাকী। আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে এই মুহূৰ্তৰ পৰিস্থিতি শান্তি যি উৰা বাতৰিৰ ফলত কিন্তু যি ঘটনাৰ সৃষ্টি হৈছিলে উৰা বাতৰিৰ ফলতে হৈছিলে। মই দেখুৱাইছোঁ পুনৰ এই উচ্ছেদ অভিযানৰ দৃশ্য। আইচেংফা এই মুহূৰ্তত শান্তিপূৰ্ণভাৱে চলি আছে। মাজতে কিছু সময় প্ৰায় 2 ঘণ্টা সময় ধৰি যথেষ্ট উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু এনেধৰণে ঘৰসমূহ ভাঙি থকা হৈছে। আয়ুক্তগৰাকীয়ে নিজে এই মুহূৰ্তত পৰ্যবেক্ষণ কৰিছে এই গৃহসমূহ। মই ইয়াৰ স্থানীয় লোক আছে, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম কিছু। উচ্ছেদ যিহেতু চলি আছে, ৰাতিপুৱাৰ পৰাই শান্তিপূৰ্ণভাৱে চলি আছে। মই যিসকল লোকৰ মন্তব্য লৈছিলোঁ তেওঁলোকে হতাশগ্ৰস্ত, কিন্তু তাৰ পিছতো মই দেখুৱাইছোঁ। আপোনাৰ ঘৰ কোনটো? এইটো আপোনাৰ ঘৰ? আজি ভাঙিলে? আজি মানে আপোনাকতো মাইকিং কৰা হৈছিলে, মাইকিন তো তখন কোনো টাইম আছিল না, অল্প 4-5 দিন আগে যেমন 8 তারিখের কথা কইছে, সেই হিসেবে যেমন পরশুদিন ভাঙা হয়েছে এটা। হ্যাঁ, এতিয়া ক'ত যাব আপোনালোকে? এতিয়া আমার তো যাওয়া জায়গা নাই স্যার। চৰকাৰে যে জাগা এটা দেখুৱাই দিছে স্যার সেটা তো আমাকে এতিয়া দেখা নাই। কারণ সরকারে যদি কিবা দেয় আমার যাবা লাগবে। 50,000 টকাৰ যিটো আমি পোৱা নাই স্যার, এতিয়াও পোৱা নাই। না। হয়, এনেধৰণে লোকসকল তেওঁলোকে আছে এতিয়াও। তেওঁলোকৰ ঘৰটো যিধৰণে ভাঙিছে সেই গৃহটোৰ ফালে চাই তেওঁলোকে এনেধৰণে তেওঁলোকৰ ভগা ঘৰটো, তেওঁলোকৰ চৌহদ এনেধৰণে তেওঁলোকে প্ৰত্যক্ষ কৰিছে। আনফালে মই দেখুৱাম, এয়া তেওঁলোকৰ নিজৰ ঘৰ, কি ধৰণে তেওঁলোকে ভগাৰ দৃশ্য তেওঁলোকে নিজে প্ৰত্যক্ষ কৰিছে। এক দুখ লগা ছবি, কিন্তু যিহেতু চৰকাৰী ভূমি, চৰকাৰে অধিগ্ৰহণ কৰিব, সেই নিৰ্দেশ অনুসৰি তেওঁলোকক যাবলৈ দিয়া হৈছে ইয়াৰ পৰা। তাৰ মাজতে একাংশই 90% লোকেই কিন্তু যোৱা ঘৰ নিজে ভাঙি ইয়াৰ পৰা অইন স্থানলৈ বা চৰকাৰে যি স্থান দেখুৱাই দিছে তাত যিহেতু নৈপৰীয়া স্থান বুলি তেওঁলোকে যাব বিচৰা নাই, যিয়ে য'ত পাৰে কিন্তু যাবলৈ চেষ্টা কৰিছে। আন একাংশ লোক প্ৰায় 10% লোক আকৰগোজ হৈ আছিলে, ৰাতিপুৱাৰ পৰা আকৰগোজ হৈ আছে আৰু তাৰ ফলত এনেধৰণে তেওঁলোকৰ ঘৰসমূহ এনেধৰণে ভাঙিবৰ চেষ্টা চলাইছে। কি কয় উচ্ছেদ চলি আছে? হয়, আজি আমাৰ বিলাচৰা মহকুমাৰ অন্তৰ্গত চাপৰ চাৰ্কলৰ অন্তৰ্গত সন্তোষপুৰ চৰুৱা বাগৰাত মানে উচ্ছেদ চলাই আছে। আৰু এই উচ্ছেদৰ সময়ত কিবা এটা হাই কেজৰ সৃষ্টি শুনা পালোঁ, মই দেখা নাই। সেয়া মই ধুবুৰী জিলা উপায়ুক্ত মহোদয়ক মই অনুৰোধ জনাওঁ যাতে এই দুখীয়া মানুহবিলাকক পুনৰ সংস্থাপন দিয়াৰ কাৰণে মই অনুৰোধ জনাওঁ। মানে যিহেতু নিজৰ মানে ঘৰখন নিজে নিজে ভাঙি লৈ গৈ আছে, আমিও দেখা পাইছোঁ। সেইবুলি মই আমাৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আৰু মহোদয়ক মই কৰজোৰ অনুৰোধ জনাওঁ যাতে নিজৰ ঘৰখন নিজে নিজে ভাঙি লৈ গৈ আছে আৰু যাতে ইহঁতক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে। এয়ে মোৰ চৰকাৰলৈ মোৰ বিশেষ অনুৰোধ। হয়, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, গৃহস্থক দেখুৱাইছোঁ মই। এনেধৰণে তেওঁলোকে নিজৰ ঘৰ তেওঁলোকে কেনেধৰণে ভাঙিছে সেয়া তেওঁলোকে নিজৰ ঘৰটো আপোনালোকৰ ভাঙি আছে। আজিতো বেয়া লাগিছে নিশ্চয়? হ্যাঁ স্যার, বেয়া লাগিছে। বেয়া লাগিলে করবা লাগে কিছু। নিজে যদি ভাঙি লৈ গ'লে নিজে ভাঙার টাইম পোৱা নাই স্যার, সময় পোৱা নাই। হয়, নিশ্চয়কৈ তেওঁলোকে সময় পোৱা নিৰ্ধাৰণ কৰি দিয়া হৈছিলে আৰু তাৰ ফলত এই দৃশ্য তেওঁলোকে প্ৰত্যক্ষ কৰিবলগীয়া হৈছে। কেৱল এই ঘৰখনেই নহয়, যিসমূহ ঘৰ আজিৰ দিনটোত ৰাতিপুৱা 8 বজাৰ পৰা উচ্ছেদ আৰম্ভ হৈছিলে, যিসমূহ গৃহ আজিৰ দিনটোত এনেধৰণে ভাঙি থকা হৈছে, সেইসমূহ মই এটা পৰিয়াল পাইছিলোঁ, যিটো পৰিয়ালত নিশা তেওঁলোকে শিশুসহ নিশাৰ আহাৰ গ্ৰহণ কৰি তেওঁলোকে ৰাতি কটাইছিল।
আৰু ৰাতিপুৱাৰ ভাগত তেওঁলোকৰ ঘৰটো ভাঙি দিয়া হৈছে। মই তেওঁলোকক যেতিয়া প্ৰশ্ন কৰিছিলোঁ যে যিহেতু তেওঁলোকে জানে যে তেওঁলোকৰ ঘৰ ভাঙি পেলাব আজিৰ দিনটোত, তেওঁলোকৰ আকৰ্গজ স্থিতি তেওঁলোকে লৈছিলে, তাৰপিছতো তেওঁলোকৰ মন্তব্য শুনিয়েই মই অনুভৱ কৰিব পাৰিছিলোঁ। কিন্তু দৰাচলতে বছৰ বছৰ ধৰি যিহেতু তেওঁলোকে এই স্থানতে বাস কৰিছে, এক আৱেগ জড়িত থাকে, তাৰ বাবেই হয়তো একাংশ লোকে আকৰ্গজ হৈ ৰৈছিলে। অৱশেষত কিন্তু একাংশই কিন্তু বুজি পাইছিলে যে চৰকাৰী শক্তি যিহেতু আছে তেওঁলোকে যাবই লাগিব। উচ্ছেদ যিহেতু ৰাজ্যৰ বিভিন্ন স্থানত চলি আছে তেওঁলোকে প্ৰত্যক্ষ কৰিছে, গতিকে সেই ধৰণেই তেওঁলোককো উচ্ছেদ কৰা হ'ব। সেই বিষয়ে জানি তেওঁলোকে কিন্তু একাংশই প্ৰায় 90% লোকে কিন্তু আগতীয়াকৈ তেওঁলোকৰ যি সা সম্পত্তি আছে ইয়াৰ পৰা লৈ আঁতৰি গৈছিলে বা সুৰক্ষিত ৰাখিবৰ চেষ্টা কৰিছিলে। কিন্তু আজিৰ দিনটোত যেনেধৰণে ভবা হৈছিলে চৰকাৰীভাৱে যে বল প্ৰয়োগ কৰিবলগীয়া হ'ব উচ্ছেদত, কিন্তু তেনে বল প্ৰয়োগ কৰিবলগীয়া হোৱা নাই বুলিয়ে ক'ব লাগিব। মাজৰ সময়খিনিত কিছু দুঘণ্টামান সময়, আৰু সেয়া ইয়াৰ স্থানীয় যিসকল লোকে কৈছে, একাংশ লোকে মোক উল্লেখ কৰিছে যে স্থানীয় লোক নহয়, বাহিৰৰ পৰা কোনো লোকে আহি উৰা বাতৰি বিয়পোৱাৰ ফলতহে এনেধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল। মুঠৰ ওপৰত ৰাজ্যৰ সৰ্ববৃহৎ যি উচ্ছেদ আজিৰ দিনটোত চলিলে, এই স্থানত চিৰাকুটা, চৰুৱাবাখৰা, সন্তোষপুৰ, এয়া এক প্ৰকাৰ শান্তিপূৰ্ণ বুলিয়ে ক'ব লাগিব। যদিও বা মাজৰ সময়খিনিত চৰকাৰী পক্ষৰ এই যিখিনি স্থানীয় লোক, সেই স্থানীয় লোকসকলে কিন্তু চৰকাৰী পক্ষৰ বিৰুদ্ধে ৰাতিপুৱাৰ ভাগৰ পৰা কোনো ধৰণৰ তেওঁলোকে ক্ষোভ আছিলে যদিও কিন্তু কোনো ধৰণৰ বহিঃপ্ৰকাশ তেওঁলোকৰ ঘটা নাছিলে। বিধায়ক অখিল গগৈ আহি উপস্থিত হৈছিলে। অখিল গগৈ আহিও আহ্বান জনাইছিলে, প্ৰত্যেকগৰাকী লোককে আহ্বান জনাইছিলে। আৰক্ষীয়ে বাধা প্ৰদান কৰিছিলে। চিৰাকুটা, চৰুৱাবাখৰা আদি অঞ্চলসমূহত অখিল গগৈ প্ৰৱেশত বাধা কৰি দিছিলে। আৰু অখিল গগৈ কিন্তু আৰক্ষীৰ অনুৰোধ মৰ্মে সেই স্থানৰ পৰাই, সন্তোষপুৰ স্থানৰ পৰাই কিন্তু উভতি গৈছিল। কিন্তু ৰাইজক তেওঁ আহ্বান জনাই গৈছিল যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয়। মুখ্যমন্ত্ৰীৰ সৈতেও তেওঁ আলোচনা কৰিছে যাতে ইয়াৰ যিসকল স্থানীয় লোক আছে, যিসকল ইয়াৰ পৰা উচ্ছেদিত লোক আছে, উচ্ছেদিত লোকসকলক 500 বিঘা ভূমি আবণ্টন দিব লাগে বুলি মুখ্যমন্ত্ৰীৰ সৈতে তেওঁ মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে। তেওঁ সেই বিষয়ে ইয়াৰ যিসকল লোক আছে তেওঁলোকক জনাইছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি উচ্ছেদস্থলীৰ পৰা পৰিৱেশ দেখুৱালে। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম। আৰু এই মুহূৰ্তত এয়া পৰিৱেশ আমাক দেখুৱালে হিমন্ত চৌধুৰীৰ, লগতে জিলা আয়ুক্তৰ মন্তব্য আমি দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিলোঁ। আৰু এই মুহূৰ্ততো উচ্ছেদ অভিযান চলি আছে তাত, যিহেতু প্ৰায় 2 ঘণ্টামান সময়ৰ কাৰণে পৰিস্থিতি যথেষ্ট উত্তপ্ত হৈ পৰিছিল। একাংশ লোকে প্ৰশাসনৰ এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল। কিন্তু বৰ্তমান পৰিস্থিতি খাম কাটিছে, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে আৰু বৰ্তমান উচ্ছেদ অভিযান অব্যাহত আছে।